হেল্ল' আজি আমি এই ভিডিঅ'টোত যোৱা 23 ফেব্ৰুৱাৰীত হোৱা এইটো APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ কাট অফটো এনালাইজ কৰিম। কাট অফটো কিমান যাব পাৰে, যদিও ইমান সঠিককৈ ধৰিব নোৱাৰি, তথাপি আৰু কিবা এটা এনালাইজ কৰি চাওঁ। চবেই কনফিউজ হৈ আছে, ময়ো কনফিউজ হৈ আছোঁ, কি যাব নাযাব। পোষ্ট ইমান কম, 27টা পোষ্ট খালি। 27 পোষ্টত চাওঁচোন। অ'পেন কেটাগৰী যদি কওঁ, অ'পেন কেটাগৰী মেলৰ 130 to 140 যাব লাগে মোৰ মতে, কাৰণ বহুতে 130+ পাইছে। মোৰ ফ্ৰেণ্ডছকেইটাই বহুতে পাইছে, তো এইটো ধৰিছোঁ ইয়াতকৈ কম হ'লে হ'ব, কিন্তু 130 পালে কাট অফটো পাব আৰু পাৰ কৰিব জেনেৰেলৰ মেলৰ এইটো। আৰু ফিমেলটোতো এইটো হ'ব লাগে। ফিমেল বেছি দিয়া যেন মোক লাগাই নাই। এইটো বস্তু ফিমেলকেইটাই বেছি প্ৰিফাৰ নকৰে, এনফৰ্চমেণ্ট ইনস্পেক্টৰটো। চ' আৰু বহুতেওতো এইটো ভাবিছেও যে ইমানকেইটা পোষ্ট কম, বেছি চেণ্টাৰো ঘৰৰ ওচৰত নাই। ছোৱালীকেইটাতো জানেই, চেণ্টাৰ ঘৰৰ ওচৰত হ'লে আকৌ আহিব নোখোজে। তো ছোৱালীৰ ক্ষেত্ৰত মই ভাবোঁ 100ৰ পৰা 110 হ'ব লাগে ফিমেল জেনেৰেল। এইটো অ'পেন কেটাগৰী মেলৰ কাৰণে হ'ব আপোনাৰ, মেলৰ কাৰণে 130 to 140, ফিমেলৰ কাৰণে 100 to 110। এতিয়া OBCটো, OBC MOBC এইটোওতো ক'ব নোৱাৰি ভালকৈ। কেতিয়াবা জেনেৰেলতকৈ 20 নম্বৰ কম যায়, কেতিয়াবা 10 নম্বৰ কম যায়। তথাপি এইবাৰ পোষ্ট হিচাপে মই ভাবা মতে 4টা পোষ্ট আছে খালি, জেনেৰেলৰ আশে পাশে যাব আৰু। তো সেই হিচাপত ধৰিব গ'লে 120 to 130 মই ভাবা মতে ছেফ স্ক'ৰ। এইটো ছেফ স্ক'ৰ হ'ব লাগে মেলৰ কাৰণে OBCৰ 120 to 130। আৰু ফিমেলৰ কাৰণে, ফিমেল এনেকৈ আগৰটো নিচিনাই গ'লোঁ, বহুতে দিব নাহে বাকী। এইটো জেনেৰেলৰ নিচিনাই 100 বা 110, আৰু নহ'লে 90ৰ পৰা 100 যাব লাগে। ফিমেলটো 90ৰ পৰা 100, OBC ফিমেল 90ৰ পৰা 100 যাব লাগে। আদিবাসীটো এইটো 8টা পোষ্ট খালি। যদি এজন বহুত ভাল ষ্টুডেণ্ট ওলাই যায় তেতিয়াতো আৰু কাট অফ ইমান কম নাযাব। তথাপি এটা অনুমান কৰি ধৰিছোঁ 100ৰ পৰা 90ৰ পৰা 100 লৈ থাকিব লাগে, এইখিনিৰ ভিতৰত থাকিব লাগে। দেখা যাওকচোন কি হয়। SCৰো যিহেতু পোষ্ট 2টা আছে, কাট অফ ওপৰতে থাকিব। SC আৰু ST প্লেন দুটা পোষ্ট। আৰু আজিকালি এনেকুৱা নহয় যে SC বা ST প্লেনছ বুলি বহুত বেকৱাৰ্ড, বহুত কম মাৰ্কছ পাব, এনেকুৱা নহয়। বহুতকেইটা এক্সামত দেখা যায় বহুত ভাল মাৰ্কছ উঠায়। 2টা পোষ্ট, 2জন ভাল ষ্টুডেণ্ট অবভিয়াছলি ওলাই যাব। তো 110ৰ পৰা 100, SC 110ৰ পৰা 100, আৰু ST প্লেন 110ৰ পৰা 100ৰ ভিতৰত থাকিব লাগে। আৰু ইয়াতে ওমেনৰ কাৰণে একো নাই, অকল মেলৰ কাৰণে। আৰু ST হিলটো মোৰ মতে অলপ কমিব, ST প্লেনতকৈ 10 মাৰ্কমান কমিব লাগে, 100 to 90 হ'ব লাগে। ইয়াতো 2টাই আছে ST হিলৰ। তো এইখিনিয়ে। আৰু এটা কৈ দিওঁ, এইটো খালি এনেই ডিছকাশ্যনহে, এইটো একো এষ্টিমেট কৰা নাই, এষ্টিমেট নহয়, এইটো ডিছকাশ্যনহে। এইটো পাব লাগে, কিন্তু যেতিয়া দিব আৰু অসমৰ এক্সামৰ কাট অফ আজিকালি কোৱা বহুত মুস্কিল।